ভিডিঅ'টো কথা দুটামান কওঁ বুলি মই বনালোঁ দেই। বাৰ্থডেত উঠা ফৰক হয়, আমাৰ বৌয়ে ডাঙৰ বৌয়ে দিছিলে। তাৰপাছত মানে দেহাই চইচ কৰি আনি দিছিলে যে, সেইটো কাৰণে সি মানে চবেই ভাল বুলি কোৱা কাৰণে একদম পুৰা সি মই চইচ কৰি আছোঁ হেন তেন মানে এনেকুৱা কথা মানে পুৰা তাই ফূৰ্তি লাগিছে সি যে চইচ কৰি আনি দিছে কাৰণে। তাৰপাছতে এইফালে এইটো আকৌ আমাৰ ঘৰত থকা চম্পা, মানে তাই ফটো দিওঁৱে মই, কেতিয়াবা চিনি পাব মোৰ ভিডিঅ' চোৱাসকলে। তাই এইটো ফ্ৰক দিছে, তাইক দিব নালাগে বুলি কৈছোঁ, তাই দিলে আৰু পুৰা পষ্ট দিয়াত লাগি গৈছে আমাৰ গোহানি। আৰু এযোৰ আমাৰ সৰু বাই দিছে। তাৰপিছত সৰু বাই এনেকুৱা দিয়াৰ কাৰণে আমাৰ সৰু দেহা কৈছে মানে ময়ো চইচ কৰিব জানো, ময়ো মানে ফ্ৰক চইচ কৰিছিলোঁ পিংক কালাৰ, মায়ে ল'ব নিদিলা সেনেকুৱা মানে। তাক মানে ভাল বুলি কোৱাৰ কাৰণে সিও কৈছে ময়ো জানো মানে এনেকুৱা। সৰু ল'ৰা ছোৱালী কেনেকুৱা, ডাঙৰ ল'ৰা ছোৱালী তেনেকুৱা আৰু সৰু ল'ৰা ছোৱালীনো নহ'বনে, নহয়নে বাৰু। তো সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। মানে ইমান ধুনীয়া মৰম কৰা দাদা পাইছে ন, ভাল লাগিছে। কাপোৰ চইচ কৰি আনিব পাৰিছে, নহ'লেনো কিছুমান এনেকুৱা নহয় জানো, ভণ্টি কি কথাবিলাক মানে কাপোৰ কিনিব লাগে মাক বাপেকে কিনি দিব, সিহঁতৰ কি আৰু তেনেকুৱা নহয়নে। তো দাদাখনৰ মৰমৰ কাৰণে ভিডিঅ'টো মই বনালোঁ দেই।